এনে খবৰো চৰ্চা হৈছে আপুনি যেহেতু জানিব বা আপুনি গম পাব যে এনআৰচি এই কেলেংকাৰী খবৰ সাংবাদিকে প্ৰকাশ কৰিবলৈ ভয় কৰিছে ভয় কৰা বিভিন্ন কাৰণত প্ৰকাশ কৰা নাই এনআৰচি এই কেলেংকাৰী ভাগ বিভিন্ন সময়ত সাংবাদিকেও পাইছে মই এগৰাকী সাংবাদিক হিচাপে আপোনাক স্পষ্টকৈ সুধিব বিচাৰিছোঁ এই ধৰণৰ কথা বতৰাবিলাক বজাৰত যি ধৰণে বিভিন্ন সময়ত চৰ্চা হয় এই কথা বতৰাবোৰ সঁচা নেকি এখন কিতাপে লিখি দিলে মানে পেজ জাৰ্নেলিজমৰ নিচিনা তাতে হাজেলা একদম হিৰো বনাই দিছে একদম টক শ্ব' পাতি দিছে এই হাজেলাৰ ছাপোৰ্টত এইবোৰ পইচা লৈ পেলাই কৰিতো এনেকুৱা ভয়ংকৰ কেলেংকাৰী অমুক গধূলি ওলাব এনেকুৱা টাইপৰ এডভাৰটাইজটো আহি আছে মই চাই আছোঁ গধূলিতো টাইমততো নোলালে এই ক'লে দাদা মই চাকৰিহে কৰিছোঁ মই ইয়াতে হাত দিব নোৱাৰোঁ আৰু এইটো নিউজ পাব্লিছ নহ'ব ব্ৰডকাষ্ট নহ'ব পাছত মই গম পালোঁ 30 লাখ টকা লৈছে যে আমি কাৰোবাৰ ভুল মানুহক যেতিয়া আমি ঠিকা দিওঁ তেতিয়া কামটো ভাল নহয় এইকাৰণে ইয়াতে এনআৰচিটো অসমৰ ৰাইজে পাৰ হৈছে কাৰণ অসমৰ ৰাইজে এনেও বৰ বেছি মন নিদিয়ে মানে অসমৰ ৰাইজে ঠিকাহে দিয়ে আছুক ঠিকা দিয়ে আলফাক ঠিকা দিয়ে তোমালোকে অসমক ৰক্ষা কৰা নিজে মনে মনে থাকে ৰঞ্জন গগৈ তেতিয়া মুখ্য নীতিক আছিল ৰঞ্জন গগৈ ভূমিকা সন্দৰ্ভত আপুনি কিবা ক'ব নেকি সন্দেহজনক নমস্কাৰ অসমীয়া প্ৰতিদিন ডিজিটেলৰ আজি এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত কথা পাতিবলৈ আমাৰ সৈতে আছে অসম চৰকাৰৰ প্ৰাক্তন বিষয়া এনআৰচি ৰাজ্যিক সমন্বয়ক তথা ভাৰতীয় অসামৰিক সেৱাৰ প্ৰাক্তন বিষয়া হিতেশ দেৱচনা স্বাগতম জনাইছোঁ প্ৰথমে আপোনাৰ কথা মনলৈ আহিলে এনআৰচি প্ৰসংগটোৰ আমাৰ মনলৈ আহে প্ৰতীক হাজেলাৰ নেতৃত্বত যিখন এনআৰচি হৈছিল সেই এনআৰচিখন ভুল আছিল তাত যথেষ্ট সংখ্যক সন্দেহজনক লোকৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি আপুনি এটা গুৰুত্ব অভিযোগ উত্থাপন কৰিছিল বিভিন্ন সময়ত চৰ্চা হৈ আহিছে আৰু শেহতীয়াকৈ বাংলাদেশৰ শেহতীয়া যি পৰিস্থিতি এই পৰিস্থিতিৰ পাছত এই বিষয়টো আকৌ গা কৰি উঠিছে মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি প্ৰতীক হাজেলাৰ পাছত এনআৰচিৰ যি ৰাজ্যিক সমন্বয়কৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব লৈছিল সেই সময়ত আপুনি কৈছিল যে যিখন এনআৰচি সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ তত্ত্বাৱধানত প্ৰস্তুত কৰা হৈছিল প্ৰতীক হাজেলাৰ নেতৃত্বত প্ৰস্তুত কৰা হৈছিল সেই এনআৰচিখনত ভুল আছিল মূলতঃ সেই এনআৰচিখনত কি ভুল আছে মই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অসমৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যভাৰ লৈছিলোঁ 24 ডিচেম্বৰ 2019 ইয়াৰ আগতে মই অৱশ্যে 2014ৰ পৰা 2017 চনলৈকে এক্সিকিউটিভ ডিৰেক্টৰ হৈ আছিলে এনআৰচি অফিচতে প্ৰাৰম্ভিক যিখিনি কাম আছিলে ময়ে কৰিছিলোঁ তাৰপাছত কিছু বিসংগতি মোৰ চকুত পৰিলে এনআৰচি আপডেশ্যনত আৰু প্ৰতীক হাজেলাৰ লগত মোৰ কিছু মনোমালিন্য হ'ল আৰু তাৰপাছত মই এক্সিকিউটিভ ডিৰেক্টৰৰ পদত নাথাকোঁ বুলি মই তাৰ পৰা ওলাই আহিলোঁ কিন্তু আকৌ তেতিয়াৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে হাজেলা যেতিয়া মধ্যপ্ৰদেশলৈ ট্ৰেন্সফাৰ হৈ গ'ল 2019 নৱেম্বৰত তেতিয়া মোক এই দায়িত্বভাৰ অৰ্পণ কৰে আৰু দায়িত্বভাৰ লোৱাৰ 2 মাহৰ ভিতৰতে মই গোটেইখিনি পৰ্যালোচনা কৰি পেলাই মই বহুত ভুল পালোঁ এনআৰচিত দেখিলোঁ যে লাখ লাখ বিদেশী মানুহৰ নাম এনআৰচিত সোমোৱাই দিয়া হৈছে আৰু সেইটো ছিষ্টেমেটিকেলি কৰা হৈছিলে মানে কি এইটো ভুলতে হৈ যোৱা কথা নহয় এটা প্লেন লৈ পেলাই কিছু মানুহে বিদেশী নাম সোমাই দিছিলে আৰু সেইধৰণে বহুত স্বদেশী নামৰ এনআৰচিৰ পৰা বাদ পৰিছিলে ইয়াৰ ওপৰত মই গোটেইখিনি পৰ্যালোচনা কৰি পেলাই মই ভাৰত চৰকাৰ তথা অসম চৰকাৰক কথাখিনি জনাইছিলোঁ যে এইখিনি ভুল আছে এনআৰচিত পুনৰীক্ষণ হ'ব লাগে কিন্তু ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক তেতিয়া এই কথাটোত মন নিদিলে তাৰ বিপৰীতে মোৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হ'ল যাতে যিখন এনআৰচি তেতিয়ালৈকে পাব্লিছ হৈছিলে পৰিপূৰক তালিকা পৰ্যন্ত সেইখনকে ফাইনেল কৰি পেলাই গোটেইখিনি সামৰিব লাগে এনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশ্যন দিয়া আৰম্ভ কৰিছিলে
কিন্তু মই যিহেতু এইটো জাতিৰ লগত জড়িত বিষয় মই অকল তেওঁলোকৰ ডিৰেকশ্যনটো মই মানা নাছিলোঁ যদিও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডিৰেকশ্যন মই নামাতি পেলাই তেওঁলোকৰ কথাত বিৰোধ কৰি পেলাই মই তেওঁলোকক বহুত চিঠি লিখিলোঁ যুক্তিৰে মই প্ৰতিপন্ন কৰিলোঁ যে NRCত ভুল আছে ইয়াৰ পুনৰীক্ষণৰ দৰকাৰ আছে ভুল কেনেকৈ আছে ভুল কেনেকৈ মই যদি গোটেইখিনি থুলমূলকৈ ক'ব বিচাৰোঁ তেতিয়াহ'লে এনেকুৱা হ'ব NRCত থলুৱা লোকৰ নাম অৰিজিনেলি ইনহেবিটেণ্ট থলুৱা লোকৰ নাম প্ৰত্যক্ষভাৱে সোমাই দিব পাৰে তাত কোনো ভেৰিফিকেশ্যনৰ দৰকাৰ নাথাকে যে এনেকৈ কোনোবা হাজৰিকা আছে কোনোবা শইকীয়া আছে কোনোবা বসুমতাৰী আছে এনেকুৱা আমাৰ স্থানীয় যিখিনি ট্ৰাইব আছে জনজাতি আছে তেওঁলোকৰ নাম ডাইৰেক্টলি সোমাই দিব তাত তেওঁলোকৰ কাৰণে কোনো নথিপত্ৰ দৰকাৰ নহয় সেই যিটো প্ৰভিজন এক্টত আছে সেই এক্টৰ প্ৰভিজনটো লৈ পেলাই তাৰ অচিলা লৈ পেলাই বহুত চৰ অঞ্চলৰ মিয়া মানুহৰ নাম মানে অৰিজিনেল ইনহেবিটেণ্ট বুলি সোমোৱাই দিয়া হ'ল তেনেকুৱা ঘটনা এটা চমৰীয়াত হৈছিলে চমৰীয়া কামৰূপ জিলাৰ চমৰীয়াত তাতে প্ৰায় এটা এলেকাত চৰ এৰিয়া আছিলে তাতে ৬৪,০০০ মানুহৰ নাম NRCত সোমোৱাই দিয়া হৈছিলে থলুৱা হিচাপে কিন্তু তেতিয়া তাৰে উপায়ুক্ত বৈশ্য আছিলে তেওঁ ভেৰিফাই কৰি পালে যে সেইখিনি আচলতে মিয়া মানুহে আচলতে চৰৰ পমুৱা মুছলমান তেওঁলোক থলুৱা হোৱাৰ প্ৰশ্নই নুঠে তেওঁ এটা মিষ্টাৰ হাজেলাক এটা ৰিপৰ্ট দিলে যে এইখিনি থলুৱা নহয় কিন্তু থলুৱা হিচাপে অন্তৰ্ভুক্ত হৈ গ'ল NRCত তাৰে এটা ভেৰিফিকেশ্যন হৈছিলে ৩০,০০০ মান মানুহৰ মানে ৬৪,০০০ ভিতৰত ৩০,০০০ মান মানুহৰ এটা ভেৰিফিকেশ্যন হৈছিলে মাত্ৰ ১০৭জন মানুহে থলুৱা ওলালে বাকী আটাইবোৰ পমুৱা মুছলমান আছিলে যিবোৰ থলুৱা হোৱাৰ প্ৰশ্নই নুঠে তেনেকৈ আপুনি মন কৰক যে এটা এলেকাতে যদি ৬৪,০০০ মানুহৰ নাম থলুৱা হিচাপে সোমাই দিয়া হৈছে গোটেই অসমত কিমান সোমাই যায় কাৰণ এটা প্লেন কৰি এইবোৰ ভৰোৱা হৈছিলে আপুনি কোৱাৰ দৰে ৩০,০০০ মানুহৰ ভেৰিফিকেশ্যন কৰোঁতে তাৰ ভিতৰত ২৯,৮৯৩ জনৰে যদি সেই থলুৱা নহয় তেনেহ'লে খুব গুৰুত্বৰ কথা হৈছে ডাঙৰ কথা সেই কথা মই তাকে কৈছোঁ যে চমৰীয়াৰ এটা এলেকাৰ এইটো তথ্য বেলেগ 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 চাৰ্কুল আছে বেলেগ বেলেগ জিলা আছে এইবোৰতো তেনেকুৱা ধৰণৰ কোনো ভেৰিফিকেশ্যন হোৱা নাছিলে তাত বা কিমান সোমাইছে এনেকুৱা গতিকে সেইধৰণে বহুত সন্দেহযুক্ত বিদেশী নাম সন্দেহযুক্ত কম কাৰণ তেওঁলোক যিটো থলুৱা নহয় থলুৱা হিচাপে ভৰাই দিছে তাৰ বেকগ্ৰাউণ্ডত কিবা এটা ইণ্টেনশ্যন আছে এটা প্লেন এটা আছে এটা ঠিক তেনেকুৱা গতিকে সেইটো এটা ধৰণে সোমোৱাই দিলে বহুত মানুহৰ নাম দ্বিতীয়তে প্ৰায় ২৪ লাখ মানুহৰ নথি নাছিলে নথি শুদ্ধ নাছিলে প্ৰতীক হাজেলাই এটা বিশেষ নিৰীক্ষণ ব্যৱস্থা কৰিলে এইটো আকৌ সুপ্ৰিম কোৰ্টৰ অগোচৰে দেই সুপ্ৰিম কোৰ্টক নোকোৱাকৈ অনুমতি নোলোৱাকৈ তেওঁ এটা DMIT বুলি এটা নিৰীক্ষণ ব্যৱস্থা তৈয়াৰ কৰিলে য'ত এই ২৪ লাখৰ প্ৰায় ১৩,২০,০০০ মান মানুহৰ নাম আকৌ NRCত সোমোৱাই দিয়া হ'ল যাৰ ডকুমেণ্টে নাই যিসকল অনুষ্ঠানে যিকেইটা অনুষ্ঠানে ডকুমেণ্ট ইছ্যু কৰে তেওঁলোকে ক'লে যে আমি ইছ্যু কৰা কাগজ এইখিনি নহয় সেইখিনিকে আকৌ তাৰে ১৩,২০,০০০ নাম NRCত সোমোৱাই দিলে সেই এটা ধৰণে গ'ল তাৰ পাছত এটা আছিলে বংশবৃক্ষ পৰীক্ষণ এইটো ফেমিলি ট্ৰি ভেৰিফিকেশ্যন তাত মই ডাটাখিনি মই এনালাইচিছ কৰি পালোঁ যে তাত 40% ভুল আছে প্ৰায় ২৩০০মান ডাটা মই এট ৰেণ্ডম মই চালোঁ দলগাঁও কলগছিয়া বাগবৰ এনেকুৱা এলেকাৰ ২৩০০ৰ ভিতৰত ৯০০মান মানুহ পালোঁ যে য'ত অমিল আছে বংশবৃক্ষৰ অমিল আছে তেওঁলোক আচলতে NRCত নাম সোমাব নোৱাৰে কিন্তু তেওঁলোকৰ নাম সোমোৱাই দিয়া হ'ল ঠিক এই তিনিধৰণে আৰু বহুতখিনি আছে মই মূল কথাখিনি ক'লোঁ গতিকে বৃহৎ সংখ্যক মানে লাখৰ হিচাপত বিদেশী নাম এইখন NRCত সোমোৱাই দিয়া হ'ল
আৰু তাত মই এইখিনি গোটেইখিনি বিৱৰণ দি পেলাই উচ্চতম ন্যায়ালয়ত এখন এফিডেভিট দিয়া আছে, যদিও এইখনৰ কোনো শুনানি হোৱা নাই। আৰু মই ভাবোঁ এইটো মিষ্টাৰ হাজেলা ইচ্ছাকৃতভাৱে কৰিছিলে, কাৰণ নহ'লে ইমান ভুল হ'ব নোৱাৰে। যেনেকৈ যিকেইটা ডিচিশ্যন তেওঁ লৈছিলে, এতিয়া চমৰীয়াৰ 60,000তো তেওঁ ভেৰিফিকেশ্যন নকৰিলে, বাট সেই তেনেকুৱা ঘটনাৰ দৃষ্টিগোচৰ হ'লে আচলতে তেওঁ বাকীবোৰ জিলাতো সেই একেধৰণৰ ভেৰিফিকেশ্যন কৰিব লাগিছে, তেওঁ নকৰিলে। তেওঁ ইণ্টেনশ্যনেলি 13,20,000 মান মানুহৰ নাম, ডকুমেণ্ট নোহোৱা মানুহৰ নাম সোমোৱাই দিলে। এই গতিকে তেওঁ ইণ্টেনশ্যনটোৱে। আৰু আপোনাৰ যদি বংশবৃক্ষৰ কথা কওঁ, পৰীক্ষণৰ কথা কওঁ, তাতে তেওঁ ছফ্টৱেৰটো এনেকৈ বনাইছিলে যে ওপৰৱালা বিষয়াই তলৰ বিষয়াৰ কাম ভেৰিফিকেশ্যন কৰিব নোৱাৰে, ব্লক কৰি থোৱা আছিলে, চাব নোৱাৰে। কিয় কৰিলে? এইটোতো নহয়। আচলতে ইমান ডাঙৰ এটা পৰীক্ষণ কাৰ্যত আচলতে কোৱালিটি চেকৰ খুব ডাঙৰ এটা ভূমিকা থাকে, যে ওপৰৰ অফিচাৰ তলৰ অফিচাৰৰ কামখিনি কোৱালিটি চেক কৰক, ৰেণ্ডমলি চেক কৰি চাওক ভাল কাম কৰিছে নে বেয়া কাম কৰিছে। কিন্তু এই কোৱালিটি চেকৰ কোনো প্ৰভিজনে নাছিলে, আৰু কোৱালিটি চেকটো ব্লক কৰা আছিলে। এইটো গোটেই NRC ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীটো আমাৰ সমাজ জীৱনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছিল, আৰু এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰয়োজনীয়তাৰ কথা আমি সকলোৱে কৈ আহিছোঁ। আপুনি প্ৰতীক হাজেলা যোৱাৰ পাছত আপুনি প্ৰায় 2 বছৰ, মোৰ যদি ভুল হোৱা নাই, 2 বছৰ কাল আপুনি অসমৰ NRC ৰাজ্যিক সমন্বয়কৰ দায়িত্বত 2.5 বছৰ কাল। এই সময়ছোৱাত আপুনি চৰকাৰক যিখিনি দিহা পৰামৰ্শ দিছিল, যিখিনি ভুল আঙুলিয়াই দিছিল, সেইখিনি সংশোধনৰ বাবে কিবা ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিলে? আচৰিতভাৱে আৰু দুৰ্ভাগ্যজনকভাৱে মই যিখিনি পৰামৰ্শ দিছিলোঁ সেইখিনি এটাও চৰকাৰে বিবেচনা নকৰিলে, আৰু এতিয়ালৈকে কৰা নাই। কাৰণ চাওক, আপুনি তথ্য যদি আপুনি বিশ্লেষণ কৰে, 2093 চনত বোধ কৰোঁ, তেতিয়াৰ 1993 চনত 1993 চনত ভুল হৈছে, 1993 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই এছেম্বলিত এটা ষ্টেটমেণ্ট দিছিলে অসমত বাংলাদেশী থকাৰ বিষয়ে, যাক পাছত আকৌ তেওঁৰ পাৰ্টিৰ মেম্বাৰৰ প্ৰেছাৰৰ কাৰণে উঠাই ল'ব লগা হ'ল। ঠিক তেনেকৈ আপোনাৰ 2004 চনত পাৰ্লিয়ামেণ্টত, সংসদত তেতিয়াৰ গৃহ ৰাজ্যমন্ত্ৰীয়ে এটা ষ্টেটমেণ্ট দিছিলে যে অসমত 50 লাখ বিদেশী আছে 2004 চনত এইটো দিছে ষ্টেটমেণ্টটো, কিন্তু তথ্যটো আছিল 2000 চনলৈকে। 50 লাখ তেতিয়াই আছিলে। গতিকে সেইটো আপুনি প্ৰজেক্ট কৰি দিয়ে, এতিয়াতো 60-70 লাখ 80 লাখ হ'বই। আপুনি নিজে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছিল, গোটেই ডাটাখিনি এনালাইচিছ কৰা আপুনি সুবিধা পাইছিল। আপোনাৰ মতে আজি তাৰিখত 2024 চনলৈকে অসমত কিমানমান সন্দেহযুক্ত নাগৰিক আছে? এইটো আল্টিমেটলি পুনৰীক্ষণ কৰিলেহে গম পোৱা যাব। কিন্তু মই যিখিনি তথ্যৰ কথা কৈ আছোঁ, যে পাৰ্লিয়ামেণ্টতো 2000 চনত 50 লাখ বিদেশী অসমত থকা বুলি কোৱা হৈছিলে। আছুৱে গুৰিৰে পৰা কৈ আছে যে 80 লাখ আছে বিদেশী। কিন্তু কথাটো হ'ল এনেকুৱা যে 80 লাখ যদি আছেই, প্ৰজেক্ট কৰিলে তেনেকুৱাই হয়। NRCত কটা গ'ল আপোনাৰ 19 লাখ মানুহৰ নাম, বাকীবোৰ ক'লৈ গ'ল? দেখ কথা। আৰু এতিয়া আছুৱে প্ৰথমতে যেতিয়া ড্ৰাফ্ট NRC পাব্লিছ হৈছিলে 2018 চনৰ জুলাই মাহত, 40 লাখ মানুহৰ নাম কটা গৈছিলে। তেতিয়াই আছুৱে সন্তুষ্টি প্ৰকাশ কৰিছিলে, তেওঁলোকে মিঠাই খাই দিছিলে। আৰে তেওঁলোকেই কৈ আছে 80 লাখ মিনিমাম আছে, 40 লাখত তেওঁলোকে মিঠাই খাই দিলে কিয়? কথা হ'ল তেনেকুৱা। তেওঁলোকে একদম যেতিয়ালৈকে পৰিপূৰক তালিকা 2019 চনৰ আগষ্টৰ 31 তাৰিখে প্ৰকাশ হ'ল, তেতিয়ালৈকে তেওঁলোকে পুনৰীক্ষণ বিচৰা নাছিল। তেওঁলোকে কৈছিলে যে সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত চলা যিহেতু এটা প্ৰগ্ৰেম, আমাৰ পূৰা ইয়াতে বিশ্বাস আছে, গতিকে আমি পুনৰীক্ষণ নিবিচাৰোঁ। কিন্তু যেতিয়া পৰিপূৰক তালিকাত মাত্ৰ 19 লাখ মানুহৰ নাম কটা গ'ল, তেতিয়া তেওঁলোকে অলপমান নাম্বাৰটো চাই পেলাই ভয় খাই গ'ল। তেওঁলোকে পিছুৱাই আহিল, তেওঁলোকে ক'লে না আমি সন্তুষ্ট নহয়। আৰু তাৰ ছাপৰ্টত এখন এফিডেভিটো দিছে সুপ্ৰিম কোৰ্টত, য'ত আচলতে কোনো তথ্যই নাই। তেওঁলোকে এনেই চালে বেৰে কোবোৱা কিছুমান তথ্যৰে
তথ্য নাই কিছুমান নিউজ আইটেমৰ ওপৰত বেছ কৰি তেওঁলোকে পুনৰীক্ষণ বিচাৰি এখন আবেদন দিছে আৰু এইটো নিশ্চিতভাৱে তেওঁলোকৰ অকল মুখলজ্জা ঢকাৰহে মানে কাৰবাৰ কাৰণ তেওঁলোকেতো এতিয়া NRCত CAG যিটো ৰিপৰ্ট তাৰ মতে প্ৰায় 260 কোটি টকাৰ কেলেংকাৰী হৈছে আজিলৈকেতো আছুৱে এই হাজেলাৰ এই কেলেংকাৰীৰ ওপৰত ব্যৱস্থা ল'বলৈ কোনো আন্দোলন কৰা নাই কোনো দাবী তোলা নাই আপুনি গোটেই কেলেংকাৰীটো আপুনি যিটো 260 কোটি টকা NRC কেলেংকাৰীৰ কথা কৈছে সেই গোটেই কেলেংকাৰীটো কি ধৰণে হৈছে সেই সমগ্ৰ তথ্য পোহৰলৈ অনা মানুহজন আপুনি আছিলে মানে অতি সাহসেৰে NRCখন ভুল নহয় NRC নামত কিমান শ কোটি টকা কেলেংকাৰী হৈছে সেই কথা আপুনি ৰাজহুৱা কৰিছিল এনে কথা শুনা যায় আপুনি বিভিন্ন সময়ত বিভিন্ন বিস্ফোৰক কথা বতৰা কয় সেই কেলেংকাৰী ভাগ আছুৰ শীৰ্ষ নেতাই পাইছে সেইটো কিমান হৈছে চাওক মই মোৰ হাতত কোনো প্ৰমাণ নাই মই আচলতে এই গোটেইখিনি কথাৰ তদন্ত বিচাৰি দুখনকৈ FIR মই CID আৰু এন্টি কৰাপশ্যনৰ ওচৰত দাখিল কৰা আছে মই বিচাৰিছিলোঁ যে এই গোটেইখিনিৰ ওপৰত এই যে বিদেশী নাম সোমোৱা এইটো এটা কথা আৰু যিটো বিত্তীয় কেলেংকাৰী এইটো এটা কথা দুইটাৰ ওপৰতে মই দুখন FIR দিয়া আছে এইখিনি তদন্ত হ'লেহে গম পোৱা যাব যে কোনে ইয়াৰে ভাগ পাইছিল নিশ্চয়কৈ ভাগ পাব যেতিয়া 200 কোটি 250 কোটিৰ যেতিয়া কেলেংকাৰী হ'ব তাত ভাগ লোৱা মানুহ নিশ্চয় থাকিব আৰু মই আৰু এটা কথা মোৰ এইটো সন্দেহে সেইটো আকৌ তদন্ত হ'লেহে ওলাব এটা প্ৰশ্ন হয় হাজেলাই এই লাখ লাখ বিদেশী নাম NRCত কিয় সোমাই দিলে তেওঁৰ কি লাভ হ'ল সেইটো ফূৰ্তিতে সোমাই দিয়া নাই গতিকে যদি তদন্ত কৰা হয় ইয়াতে আৰু ইয়াতকৈ ডাঙৰ এটা কেলেংকাৰী ওলোৱাৰ সম্ভাৱনা আছে মোৰ বিশ্বাস কাৰণ ছাৰ ছাদুল্লাৰ দিনৰ পৰা অসমক এখন মুছলিম ষ্টেট বনোৱাৰ কাৰণে প্লেন আছিলে ছাৰ ছাদুল্লাই তেতিয়া গ্ৰ' মোৰ ফুড বুলি এটা প্ৰগ্ৰেম লৈ পেলাই 1940ৰ দশকত তেতিয়া পূৰ্ববংগৰ পৰা মিয়াবোৰ আনি পেলাই ইয়াতে বহুৱাইছিলে ঠিক তেনেকৈ গ্ৰুপিঙৰ থ্ৰুৰে অসমক তেতিয়া ইষ্ট পাকিস্তানত সোমোৱাৰো এটা প্লেন চলিছিলে তেনেকৈ গৈ 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 এটা প্লেন সদায় আছে যে অসমক মুছলিম ষ্টেট কৰিব লাগে গতিকে ইয়াতে মৌলবাদী মুছলমানসকলৰ এটা ৰোল থাকিব পাৰে যে তেওঁলোকে NRCত মুছলমানখিনিৰ নাম সোমাই দি পেলাই আকৌ সেই একেই যিটো এজেণ্ডা অসমক মুছলিম ষ্টেট কৰিব লাগে গতিকে তাৰ কাৰণে তেওঁলোকে নিশ্চয় পইচা পাতি খৰচ কৰিব পাৰে তেওঁলোকৰ এইটো প্লেন সাৰ্থক কৰিবলৈ কিন্তু মই ভাবোঁ যদি ভালকৈ তদন্ত কৰা হয় ইয়াতে বিদেশী পুঁজিৰ বিনিয়োগো নুই কৰিব নোৱাৰি অতি গুৰুত্বপূৰ্ণ অভিযোগ এটা আপুনি কৰিছে যে NRCত বিদেশী যিটো আপুনি মৌলবাদী দৃষ্টিভংগীৰে যিটো কথা কৈছে তাৰ কিবা প্ৰমাণ একজেক্টলি প্ৰমাণ নাই কিন্তু কথাটো হ'ল এটা চাৰ্কামটেঞ্চিয়েল যিটো এভিডেঞ্চ বুলি কয় যে চাওক মই এইটো সুপ্ৰিম কোৰ্টত দিয়া আছে চৰকাৰকো দিয়া আছে কেনেকৈ বাংলাদেশ বিদেশী নাম NRC অন্তৰ্ভুক্ত হ'ল ইয়াতে প্ৰত্যেকটা ষ্টেজতে মই হাজেলাৰ প্ৰত্যক্ষ হাত দেখা পাইছোঁ তেওঁ বিদেশী নাম NRCৰ পৰা বাহিৰ কৰাতকৈ সোমোৱাই দিয়াতহে বেছি ইণ্টাৰেষ্ট লৈছিলে গতিকে ইয়াৰ কাৰণ কি হোৱাট ইজ দ্য ৰিজন বিনা কাৰণে কাৰোবাৰ নাম সোমাই দিব নেকি ইমান লাখ লাখ মানুহৰ নাম আৰু এইটো কথা এনেকুৱা নহয় যে লাখ লাখ মানুহে চান্দা তুলি হাজেলাক গৈ পেলাই পইচা দিলে বোলে আমাৰ নাম সোমাই দিয়ক সেইটো পচিবল নহয় গতিকে নিশ্চয় এটা তৃতীয় শক্তি নিশ্চয় ইয়াত তৃতীয় শক্তিৰ ইনভলভমেণ্ট আছে আৰু এইটো তদন্ত কৰাটো মই বিচাৰোঁ আৰু এইকাৰণে মই প্ৰধানমন্ত্ৰীলৈ আপুনি পত্ৰ লিখিছে প্ৰধানমন্ত্ৰীলৈ এখন চিঠি লিখিছোঁ তাতে মই নিয়াৰ হতুৱাই নেশ্যনেল ইনভেষ্টিগেটিভ এজেঞ্চিৰ জৰিয়তে এটা তদন্ত দাবী কৰিছোঁ কাৰণ তেওঁলোকে এই বিষয়টো চাই বিদেশী শক্তিৰ হাতটো তদন্ত কৰিলে নিশ্চয়কৈ ইয়াত কিবা এটা ওলাব মই আশা কৰিছোঁ প্ৰধানমন্ত্ৰীয়ে ইয়াত এটা হেৰি দি পেলাই যত্ন সহকাৰে এটা তদন্ত কৰিব অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
তেখেতে বিভিন্ন সময়ত এই কথা বতৰাবোৰ কৈ আহে আপুনি নিজে ব্যক্তিগতভাৱে তেখেতক এই বিষয়ে NRC এই ধৰণৰ খেলি মেলি বিসংগতি থকা আৰু আপুনি শেহতীয়াকৈ যিটো গুৰুত্ব অভিযোগ উত্থাপন কৰিছে যে তৃতীয় শক্তি এটা হাত থাকিব পাৰে এই বিষয়ে আপুনি কিবা জনাইছে নেকি চাওক মই যেতিয়া চাকৰিত আছিলোঁ তেতিয়া মই অনাৰেবল চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাক মই গোটেইখিনি ব্ৰিফ কৰা আছে হয় কিন্তু তেওঁ এটা মনোভাৱ লৈছে যে গো শ্ল' মানে খুব দৌৰাদৌৰি কৰিব নালাগে এনেকুৱা ধৰণে মোক কৈ পঠিয়াইছিলে হয় যে খুব তৎকালীনভাৱে ইয়াত ব্যৱস্থা লোৱাৰ প্ৰয়োজন নাই এনেকুৱা ধৰণে মোক কৈছিলে এইটো আছিল 2021 চনৰ কথা যেতিয়া তেওঁ প্ৰথম দায়িত্ব লৈছিলে তাৰপাছত মই চাকৰিৰ পৰা অৱসৰে ল'লোঁ তাৰপাছত লগ পোৱা নাই কোৱাও নাই কিন্তু কথাটো হ'ল এনেকুৱা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াও কৈ আছে যে এদিনা ঝাৰখণ্ডত কৈছে অসমত 1,25,00,000 বিদেশী থকা বুলি তাৰে 40জন MLA বিদেশী মূলৰ বুলি কৈ আছে তাৰপাছত অলপতে কৈছে যে 40% মুছলমান হৈ গ'ল অসম 2041 চনত মুছলিম ষ্টেট হ'ব এনেকুৱা ধৰণৰ তেওঁ কিছুমান ষ্টেটমেণ্ট দি আছে কিন্তু কামত তেওঁ কিন্তু একো কৰা নাই এই যে বিদেশীৰ ফলত অসমত যে অসমীয়া যে সংখ্যালঘিষ্ঠ এটা জাতিলৈ পৰিণত হ'ব ওলাইছে তাৰ ব্যৱস্থা তেওঁৰ হাতত আছে কিন্তু তেওঁ কিয় লোৱা নাই তেওঁ NRC পুনৰীক্ষণৰ কাৰণে এখন আবেদন উচ্চতম ন্যায়ালয়ত দিব পাৰে আজি 3 বছৰ তেওঁ নিদিলে তেওঁ NRCৰ বিত্তীয় কেলেংকাৰী তদন্ত কৰিব ওপৰত যিটো CAG যিটো ৰিপৰ্ট দিছিলে তাৰ তদন্ত কৰাটো বাদেই মূল অভিযুক্ত প্ৰতীক হাজেলাৰ বিৰুদ্ধে 5খন FIR পৰিছে এখনো তেওঁ ৰেজিষ্টাৰ হ'ব দিয়া নাই এইটো আচৰিত কথা মানে তেওঁ প্ৰতীক হাজেলাক ৰক্ষণাবেক্ষণ দিয়া যেন লাগে আকৌ প্ৰতীক হাজেলাৰ যিটো CAG যিটো ৰিপৰ্ট বিধিমতে সেইটো পাব্লিক একাউণ্টছ কমিটিৰ মুখত প্ৰতীক হাজেলা খাৰা হ'ব লাগে তাত জবাব দিব লাগে যে এইখিনি কেলেংকাৰী কেনেকৈ হ'ল কিন্তু সেইটোৰ পৰা গোটেইখিনিৰ পৰা মুক্তি দি পেলাই তেওঁক আজৰাই দিয়া হ'ল ভলণ্টাৰী ৰিটায়াৰমেণ্ট দিয়া হ'ল স্বেচ্ছামূলক অৱসৰ তেওঁক দি দিয়া হ'ল তাৰমানে তেওঁৰ এগেইনষ্টে কোনো চাৰ্জ নাই কাৰণ এজন অৱসৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে আৰু কোনো চাৰ্জশ্বিট হ'ব নোৱাৰে CAG যিটো হেৰি আছিলে CAG যিটো ৰিপৰ্ট তাত 260 কোটিৰ ওপৰত কেলেংকাৰী কথা আছে কাৰণ মই অকণমান আচৰিত হৈছোঁ যে মুখ্যমন্ত্ৰীয়ে কি কৰিব বিচাৰিছে তেওঁ এই 1000 টকীয়া 2000 টকীয়া মানুহ মানে ঘোষ লৈ পেলাই কাৰোবাক তেওঁ এৰেষ্ট কৰিছে হাত দাঙি ফটো উঠাই তেওঁ ছ'চিয়েল মিডিয়াত দিছে কিন্তু 260 কোটি টকাৰ কেলেংকাৰী কৰাজনক তেওঁ কিয় ৰক্ষণাবেক্ষণ দিছে এইটো ঠিক হোৱা নাই মই ভাবোঁ এইখিনি তেওঁ পুনৰ বিবেচনা কৰিব আৰু ঠিকমতে আৰু তেওঁ যি ধৰণে কৈ আছে বিভিন্ন সময়ত ধৰি ল'লোঁ তেখেতৰ মন্তব্যবোৰ ৰাজনৈতিক মন্তব্য কিন্তু আপোনাৰ মন্তব্যখিনি যিহেতু আপুনি ৰাজ্যিক সমন্বয়ক হিচাপে এটা গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে বিভিন্ন তথ্য এনালাইচিছ কৰিছে গতিকে আপোনাৰ মন্তব্যখিনি সাধাৰণতে এৰাই চলিব পৰা নহয় তাৰ মাজতে এটা কথা আপুনি দুটা কথা আপোনাৰ বক্তব্যত অতি গুৰুত্বপূৰ্ণ দুটা কথা এটা কথা হ'ল যে NRC প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিক তালিকাৰ যিখন প্ৰস্তুত কৰা হৈছিল তাতে 260 কোটিৰো অধিক টকাৰ কেলেংকাৰী হোৱাৰ কথা আপুনি কৈছে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী লাগে বুলি আমাৰ বিভিন্ন দল সংগঠনে আমি বিভিন্ন সময়ত দাবী তুলি আহিছোঁ কিন্তু আপুনি এটা কথা ক'লে এতিয়া আছুৰ নেতৃত্বই বিশেষকৈ মুছলিমৰ কেইজনমান নেতৃত্বই কেলেংকাৰী হৈছে যদি সেয়া তদন্ত হ'ব লাগে বুলি কয় কিন্তু যাৰ পৃষ্ঠপোষকতাত এই কেলেংকাৰী সংঘটিত হৈছে তেওঁলোকৰ নাম মুখত ল'বলৈ ভয় কৰে এনেকুৱা অভিযোগ আছে বিভিন্ন সময়ত মাহেকীয়া কিস্তিত তেওঁলোকে টকা পাইছে কি ক'ব আপুনি মই এই ক্ষেত্ৰত এতিয়া মই ক'ব পৰা অৱস্থাত নাই কাৰণ কি হ'ল যে মই এটা ছ'চিয়েল মিডিয়াত এটা পোষ্ট দিছিলোঁ যিটোৰ ওপৰত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মোৰ ওপৰত এটা মানহানি কেছ দিছে যিহেতু এইটো আদালতৰ বিবেচনাধীন হৈ আছে মই ইয়াৰ ওপৰত মই ক'ব নোৱাৰিম কিন্তু সামূহিকভাৱে মই এটা ক'ব পাৰোঁ যে সদৌ অসম ছাত্ৰ সন্থাই হাজেলাই কৰি যোৱা বিত্তীয় কেলেংকাৰীৰ তদন্ত হ'ব লাগে বুলি এতিয়ালৈকে
মুকলিভাৱে কোনো তদন্ত দাবী কৰা নাই তেওঁলোকে আৰু তেওঁলোকে ঘটনাটো হ'ল এনেকুৱা এতিয়া তেওঁলোকৰ ইণ্টাৰেষ্টটো আপুনি চাব কা হ'ল যে আইন হ'ল এতিয়া অসমত কা বিৰোধী আইন আন্দোলন হৈ পেলাই বহুতকেইজন ঢুকালো এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছিলে তাৰপাছত যেনিবা কা আইনে হ'ল এতিয়া আছুৱে কাৰ বিৰুদ্ধে আদালতৰ ওচৰ চাপিছে উচ্চতম ন্যায়ালয়ত তেওঁলোকে এখন আবেদন দিছে আবেদন দিয়াৰ পাছতো তেওঁলোকে মাজে মাজে কা বিৰোধী আন্দোলনৰ প্ৰগ্ৰেমো লৈ আছে একেধৰণে NRC বিষয়তো আদালতৰ বিবেচনাধীন হৈ আছে এতিয়াও এইটো ক্লোজ চেপ্টাৰ নহয় কিন্তু একেধৰণে NRC পুনৰীক্ষণৰ কাৰণে তেওঁলোকে কিন্তু কোনো আন্দোলন ঘোষণা কৰা নাই আচৰিত লাগে নহয়নে আপোনাৰ কাৰ লগত জড়িত বোধ কৰোঁ কেইহাজাৰমান হিন্দু বেংগলী আছে হ'ব পাৰে এতিয়ালৈকে বোধ কৰোঁ 10-15জন মানুহে এপ্লাই কৰিছে এনেকুৱা কথা এতিয়া হিচাপটো হোৱা নাই কিন্তু সেয়া লাখততো নহয় হাজাৰত হ'ব হাজাৰত কেইজনমান মানুহ আহিলে তাকো শৰণাৰ্থী হৈ পেলাই এখন আইন হ'ল তাৰ বিৰুদ্ধে আছে ইমান সৰব কিন্তু লাখত 70-80 লাখ মানুহৰ নাম NRCত সোমাই আছে তাৰ বিৰুদ্ধে কিয় আন্দোলন নহয় তাৰ বিৰুদ্ধে কিয় জনতাক সজাগ কৰা নহয় তেওঁলোকৰ ফালৰ পৰা তেওঁলোকে কিয় এইটো এভইড কৰি আছে তাৰ আচৰিত নালাগেনে এইটো আচ্ছা এইটো গুৰুত্বপূৰ্ণ বিষয় আপুনি উত্থাপন কৰিলে য'ত কেবক লৈ পিনে আমি ইমান সৰব হৈ আছোঁ কেইহাজাৰমান মানুহ আহিব আপুনি কোৱাৰ দৰে কিন্তু NRCত 40-50 লাখৰো অধিক সন্দেহযুক্ত লোক আছে তাক লৈ সৰব নহয় পুনৰীক্ষণ বিচাৰি আদালতত তেওঁলোকে আবেদন কৰা নাই পুনৰীক্ষণ বিচাৰি NRCৰ পুনৰীক্ষণ বিচাৰি তেওঁলোকে এখন আবেদন কৰিছে কিন্তু মই কৈছোঁৱে যে সেই আবেদনত কোনো তথ্য নাই তাত হিষ্ট্ৰী ইতিহাসে আছে তাৰমানে কোনে কি কৈছিলে আগতে কি পেপাৰত ওলাইছিলে এইবোৰ দি পেলাই তেওঁলোকে এখন এপ্লিকেশ্যন কৰিছে যিটো সুপ্ৰিম কোৰ্টে একচেপ্ট গ্ৰাহ্য নকৰে সুপ্ৰিম কোৰ্টে বিচাৰিব একদম তথ্যগত কিছুমান প্ৰমাণ যে কিয় NRC পুনৰীক্ষণ কৰিব লাগে যিটো অকল মোৰ যিখন এফিডেভিট আছে মোৰ যিখন শপতনামা আছে তাতেহে ক্লিয়াৰলি দিয়া আছে যে ক'ত ক'ত ভুল হৈছে কেনেকৈ বিদেশীৰ নাম সোমাইছে মই একদম প্ৰণালীবদ্ধভাৱে এই তথ্যখিনি কেতিয়া জমা দিছে 2021 চনত মই দিছিলোঁ মে' মাহত বোধ কৰোঁ ৰঞ্জন গগৈ তেতিয়া মুখ্য ন্যায়াধীশ আছিল ৰঞ্জন গগৈ ভূমিকা সন্দৰ্ভত আপুনি কিবা ক'ব নেকি সন্দেহজনক কিহৰ কাৰণে ক'লে সন্দেহজনক এইকাৰণে যে প্ৰথমতে তেওঁ NRC যিটো আপডেশ্যন ব্যৱস্থা সেইটো যিটো প্ৰচেছ চলি আছিলে তাৰ পৰা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুইটাকে আঁতৰাই পঠিয়ালে মানে কি হ'ল NRC আপডেট কেনেকৈ হ'ল যে ৰঞ্জন গগৈ আৰু প্ৰতীক হাজেলা এই দুজনৰ মাজতে এটা লিমিটেড কোম্পানীৰ নিচিনা হৈ গ'ল তাতে চৰকাৰে কেন্দ্ৰীয় চৰকাৰে একো ক'ব নোৱাৰে ৰাজ্য চৰকাৰে একো ক'ব নোৱাৰে কিছুমান ডিচিশ্যন যেনেকৈ হাজেলাই যিখন পৰিপূৰক তালিকা আছিলে 2019 31 আগষ্টত যিখন লেটেষ্ট পাব্লিছ হৈছে সেইখন পৰিপূৰক তালিকা আছিলে সেইখনকে চূড়ান্ত তালিকা বুলি প্ৰেছ ৰিলিজ দি দিলে ৰঞ্জন গগৈ তেওঁ কণ্টেম্পটত পেলাব লাগিছিলে কাৰণ ৰঞ্জন গগৈ 13 আগষ্ট 2019 যিটো অৰ্ডাৰ আছিলে তাতে স্পেচিফিকেলি কোৱা আছিলে যে তুমি পৰিপূৰক তালিকাখন প্ৰকাশ কৰা চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ কাৰণে প্ৰতীক হাজেলাৰ এখতিয়াৰে নাই এইটো হ'ল RGI কৰা যিটো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া মহাপঞ্জীয়ক তেওঁলোকেহে চূড়ান্ত তালিকা প্ৰকাশ কৰিব পাৰে প্ৰতীক হাজেলাই নোৱাৰে কিন্তু প্ৰতীক হাজেলাই কৰিলে ইয়াতে প্ৰেছ ৰিলিজ দি পেলাই যে এইখন চূড়ান্ত তালিকা ৰঞ্জন গগৈ কিন্তু তেওঁক প্ৰটেকশ্যনে দিলে ৰঞ্জন গগৈ তেওঁক ধৰিব লাগিছিলে মই প্ৰকাশ কৰিব দিছিলোঁ পৰিপূৰক তালিকা তুমি প্ৰকাশ কৰিলে চূড়ান্ত তালিকা এইটো কণ্টেম্পট অফ কোৰ্ট ঠিক তেনেকুৱা যেনে মই কৈছিলোঁ যে আপোনাৰ আদালতৰ অগোচৰে DMIT কৰি পেলাই প্ৰায় 13,20,000 মানুহৰ নাম সোমাই দিছিলে সেইটো এটা কণ্টেম্পট সুপ্ৰিম কোৰ্টৰ অগোচৰে সেইখিনি কাম কৰা হৈছিলে তাততো কণ্টেম্পট ধৰা নাছিলে
এনেকুৱা বহুত আছে তেনেকৈ শেহতীয়াকৈ যেতিয়া NRC পৰিপূৰক তালিকা পাব্লিছ হ'ল তাৰপাছত ৰঞ্জন গগৈয়ে নিজাববীয়াকৈ প্ৰতীক হাজেলাক মধ্যপ্ৰদেশলৈ ট্ৰেন্সফাৰ কৰি দিলে কিয় কৰিলে ৰঞ্জন গগৈৰ কি ইণ্টাৰেষ্ট প্ৰতীক হাজেলাটো আবেদন কৰা নাছিলে ট্ৰেন্সফাৰৰ কাৰণে তাৰমানে প্ৰতীক হাজেলাৰ লগত ঘৰুৱা ৰিলেশ্যন আছিলে যিটো থাকিব নালাগে এজন চিফ জাষ্টিছৰ এজন কমিশ্যনাৰৰ লগত এনেকুৱা ৰিলেশ্যন থাকিব নালাগে ঠিক তেনেকৈ যেতিয়া APWৰ অভিজিৎ শৰ্মাই 2017 আগষ্ট মাহত এই NRCত কেলেংকাৰী হোৱাৰ কথা পাব্লিক কৰিছিলে প্ৰেছ বিবৃতি দি পেলাই তেতিয়া ৰঞ্জন গগৈয়ে এই কেলেংকাৰীৰ এনকুৱাৰী নকৰি পেলাই অভিজিৎ শৰ্মাকে ধমকি দিলে তুমি কিয় বাহিৰত কৈছা তুমি এইটো কথা কিয় পাব্লিক কৰিছা পাব্লিকলি ক'ব নালাগে কিন্তু পাব্লিকলি এটা বস্তু অভিযোগ আহিলে এজনে মৰখা কৰি পেলাই পাব্লিকলি ক'লে যে সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত চলা এটা প্ৰগ্ৰামত এনেকুৱা এটা কেলেংকাৰী হৈছে তো ৰঞ্জন গগৈ চাব লাগিছিলে যে এইটো কি কেলেংকাৰী হৈছে মই লেট মি ইনভেষ্টিগেট এইটো তদন্ত কৰা হওক এটা অৰ্ডাৰ দিব লাগিছিলে নকৰিলে নকৰি পেলাই প্ৰতীক হাজেলাক প্ৰটেকশ্যন দি পেলাই অভিজিৎ শৰ্মাক কণ্টেম্প্ট অফ কোৰ্টত পেলাই দিলে কিয় কৰিলে গতিকে এনেকুৱা কিছুমান কথা আছে যাৰ ফলত মই ৰঞ্জন গগৈৰ যিটো ভূমিকা এইটো সন্দেহজনক বুলি কওঁ অভিজিৎ শৰ্মাই গোটেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণক লৈ পিনে যথেষ্ট সৰব আছিলে আদালতৰ কাষ চাপিছিল বিভিন্ন ধৰণৰ কিন্তু অভিজিৎ শৰ্মাই শেহতীয়াকৈ এই ধৰণৰ গোচৰ উঠাই লোৱাৰ এটা অভিযোগ আছে অভিজিৎ শৰ্মাৰ ভূমিকা কেনেকুৱা মই বিশেষ ক'ব নিবিচাৰোঁ কিন্তু কথাটো হ'ল মই তেওঁ ছ'চিয়েল মিডিয়াত দিয়া এটা পোষ্ট তাতে মই গম পাইছিলোঁ যে তেওঁ এতিয়া NRC পুনৰীক্ষণ নিবিচাৰে ভোটাৰ তালিকাৰে সংশোধন বিচাৰে মই কথাটো বুজি নাপালোঁ NRCৰ ওপৰত বেছ কৰি পেলাইহে ভোটাৰ তালিকা সংশোধন হয় হ'ব পাৰে এই থৰক বৰক বিভিন্ন দল সংগঠন বিভিন্ন ব্যক্তিৰ এই থৰক বৰক অৱস্থাটো কিয় হৈছে ক'ৰবাত মেনেজ হৈছে নেকি প্ৰথম কথা হ'ল থৰক বৰক মানে এনেকুৱা হ'ল NRCটো ইমান কমপ্লিকেটেড বা NRC যিটো যিটো নিৰীক্ষণ ব্যৱস্থা সেইটো ইমান বেছি কমপ্লিকেটেড কৰি পেলোৱা হৈছিলে হাজেলাৰ দিনত অনাৱশ্যকভাৱে যে মানুহে তাত সোমাব নিবিচাৰিলে গতিকে NRCত কি হৈছে কি নহৈছে বা মানুহে বৰ বেছি গম নাপায় গম পালেহে মাত দিব গমেই নাপায় গতিকে এটা বিষয়ৰ ওপৰত যেতিয়া কাৰোবাৰ জ্ঞানটো সীমিত হৈ থাকে তাতে ক'বলৈ নিশ্চয় অসুবিধা পাব 1 নম্বৰ 2 নম্বৰ হ'ল মই এজন প্ৰাক্তন আমোলা হিচাপে কথাখিনি কওঁ মই যিখিনি দেখিলোঁ গোটেই ছাৰ্ভিচ কেৰিয়াৰত যে ৰাজনৈতিক কিবা অভিষ্ট সিদ্ধিৰ বাবেহে মানুহবোৰে কাম কৰে য'ত দেখে যে এইটোত লাগি পেলাই মোৰ ৰাজনৈতিক কেৰিয়াৰ একো ইম্প্ৰুভ নহ'ব মানুহে নলয় আটাইতকৈ সত্য কথাটো আপুনি এতিয়া ক'লে গতিকে তেনেকুৱা এইকাৰণে ইয়াতে NRCটো অসমৰ ৰাইজে পাৰ হৈছে কাৰণ অসমৰ ৰাইজে এনেও বৰ বেছি মন নিদিয়ে মানুহে অসমৰ ৰাইজে ঠিকাহে দিয়ে আচুক ঠিকা দিয়ে আলফাক ঠিকা দিয়ে তোমালোকে অসমক ৰক্ষা কৰা নিজে মনে মনে থাকে মানুহৰ ইনভলভমেণ্টৰ দৰকাৰ মই ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে মই যিমান পাৰি মই সজাগ কৰিব মই পাৰ্যমানে চেষ্টা কৰি আছোঁ যে ৰাইজে বুজক সঁচা কথাখিনি যে আমি কাৰোবাৰ ভুল মানুহক যেতিয়া আমি ঠিকা দিওঁ তেতিয়া কামটো ভাল নহয় ইনভলভমেণ্ট লাগে গতিকে সেই বস্তুটো এতিয়া চাওক মই একদম এতিয়া এইটো আনচলভেবল এটা চিটুৱেশ্যন বুলি বহুতে ভাবে সেইকাৰণে হাতেই নিদিয়ে কিন্তু ঠিক তেনেকুৱা নহয় অসমীয়া জাতিৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল NRC পুনৰীক্ষণ হ'লেহে এই যিটো অসমীয়া সংখ্যালঘু আৰু পথত এইটো বন্ধ হ'ব মই ৰাস্তা দি আছোঁ NRCৰ প্ৰথমতে পুনৰীক্ষণ হওক পুনৰীক্ষণ হোৱাৰ পাছত
যিখিনি মানুহ NRCত নাম তেওঁলোকৰ নুসুমাই যিখিনি মানুহৰ নাম কটা যায় তেওঁলোকক ডি ভোটাৰ হিচাপে গণ্য কৰক ইলেকশ্যন কমিশ্যনে ইতিমধ্যে সিদ্ধান্ত লোৱা আছে যে যিবিলাক মানুহ ফৰেনাৰ্ছ ট্ৰিবিউনেলত গৈছে বা যিবিলাকক ফৰেনাৰ্ছ ট্ৰিবিউনেলত পঠোৱা হৈছে তেওঁলোকক ডি ভোটাৰ হিচাপে গণ্য কৰিব লাগে যে এতিয়া আমাৰ বৰ্ডাৰ পুলিচে যে আপোনাৰ কোনোবা ষ্টেচনত কাৰোবাক পালে ক'ৰবাৰ ৰাস্তাত পালে বাংলাদেশী এই ধৰি পেলাই কৰে কি ফৰেনাৰ্ছ ট্ৰিবিউনেলত পঠাই দিয়ে যে প্ৰথম কামটো হ'ল যে তেওঁলোকৰ নামটো ডি ভোটাৰ কৰিব লাগে যে তেওঁলোকে ভোট দিব নোৱাৰে ইয়াতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ৰায়ো আছে য'ত সেইটোকে কোৱা হৈছে যে যিসকলৰ নাম ফৰেনাৰ্ছ ট্ৰিবিউনেল বিদেশী ন্যায়াধীকৰণলৈ পঠোৱা হয় তেওঁলোকক ডি ভোটাৰ হিচাপে গণ্য কৰিব লাগে গতিকে NRCৰ পৰা বাদ পৰা যিখিনি মানুহ সেইখিনি কি হ'ব ডাউটফুলে হ'ব কাৰণ তেওঁলোকে NRCৰ পৰীক্ষাত পাছ কৰিব নোৱাৰিলে দে আৰ ডাউটফুল তেওঁলোকক প্ৰথমতে ডাউটফুল ভোটাৰ হিচাপে ট্ৰিট কৰিব লাগে যাতে তেওঁলোকে ভোট দিব নোৱাৰে 50% প্ৰব্লেম তাতেই শেষ অসমৰ কাৰণে কাৰণ যদি বিদেশী এজনে ৰাজনৈতিক যিটো ব্যৱস্থা তাত ভাগ ল'ব নোৱাৰে তেতিয়াহ'লে স্বদেশীসকল বা থলুৱা ৰাইজ ছেফ তেওঁলোকে পলিটিকেল পাৱাৰ বাচিব নোৱাৰিব তেওঁলোকে পলিটিকেল পাৱাৰ ল'ব নোৱাৰিব এই কামটো চৰকাৰে কৰিবৰ কাৰণে আগ্ৰহ ব্যক্ত কিয় নকৰে কথাটো হ'ল এনেকুৱা যে প্ৰথম কথাটো হ'ল চৰকাৰ কোন চৰকাৰ বিজেপি দলটো নে চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে চৰকাৰ নৰেন্দ্ৰ মোদী নে অমিত শ্বাহ এনেকুৱা ঘটনা আছে কোনে ডিচিশ্যন ল'ব আৰু চৰকাৰ আছে যে আমোলা বিষয়া যিবিলাক আছে ছিনিয়ৰ এতিয়া এনেকুৱাও হ'ব পাৰে যে এই বিদেশী সমস্যা যিটো আছে বিদেশী সমস্যাটো অসম চৰকাৰৰ ৰাজনৈতিক বিভাগ খ এটা আছে এই খ ৰাজনৈতিক বিভাগে এইটো ডিল কৰে এই ৰাজনৈতিক বিভাগৰ যিখিনি আমোলা বিষয় আছে তেওঁলোকে চৰকাৰক এনেকুৱা ধৰণৰ পৰামৰ্শ দিছে নে নাই পৰামৰ্শ দিব পৰা অৱস্থাত তেওঁলোকৰ জ্ঞান আছে নে নাই সেইটো ডাঙৰ কথা বা পৰামৰ্শ দিলে চৰকাৰে এইটো মানি লৈছে নে নাই তেনেকুৱা এটা কথা আছে গৃহ বিভাগৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী নিজেই গতিকে তেওঁক পৰামৰ্শ দিব পৰাকৈ কোনোবা আমোলাৰ সাহস আছে সেইটো এটা কথা গতিকে গোটেইবোৰ মিলি পেলাই আল্টিমেটলি কিন্তু ডিচিশ্যন হোৱা নাই পুনৰীক্ষণ হওক পুনৰীক্ষণ হৈ পেলাই যিখিনি মানুহৰ নাম NRC বা বাদ পৰে তেওঁলোকক ডি ভোটাৰ হিচাপে ট্ৰিট কৰক তাৰ কাৰণে এখন এপ্লিকেশ্যন ইলেকশ্যন কমিশ্যনত পেলাই দিলে হ'ল ইলেকশ্যন কমিশ্যনে অলৰেডি ডিচিশ্যন লোৱাই আছে যে যিখিনি ডাউটফুল হয় যিখিনি সন্দেহযুক্ত হয় তেওঁলোকে ভোট দিব নোৱাৰে এইটো ইলেকশ্যন কমিশ্যনৰ ডিচিশ্যন তেওঁলোকে এটা ইণ্ডিপেণ্ডেণ্ট অথৰিটি চৰকাৰে জাষ্ট মুভ কৰিব লাগে ইলেকশ্যন কমিশ্যনক যে যিসকলৰ নাম NRCৰ পৰা বাদ পৰিব তেওঁলোকক ডি ভোটাৰ হিচাপে ট্ৰিট কৰিব লাগে যেতিয়ালৈকে তেওঁলোকক ফৰেনাৰ্ছ ট্ৰিবিউনেলে ৰায় নিদিয়ে স্বদেশী হিচাপে ডিক্লেয়াৰ নকৰে চিম্পুল কথা আৰু এই কামটো কৰিবৰ কাৰণে আগ্ৰহ ৰাজনৈতিকভাৱে হওক বা আমোলাতান্ত্ৰিক ব্যৱস্থাটোৰ বাবে হওক বা বিভিন্ন দল সংগঠনৰ নেতৃত্ব হওক এই কামটো কৰিব পৰা নাই কিন্তু আপুনি বাৰে বাৰে এই কথাটোকে কৈ আহিছে এতিয়া কথাটো হ'ল মোক বহুতে কোৱা হৈছে আপুনি অৰণ্য ৰোদন কৰি আছে কাৰণ মই অকল কৈ আছোঁ কোনো ৰাজনৈতিক দলে NRC কথা নকয় আজিকালি ৰাজনৈতিক অৰাজনৈতিক যিকোনো দল নহওক NRC কথা কোনো নকয় NRC যে যিটো আটাইতকৈ অসমীয়া জাতিৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট আয়ুস ৰেখা বুলি ক'ব পাৰি আয়ুস ৰেখা সেইটো কথাই মানুহে কোৱা বাদ দিছে মই কিন্তু কৈ আছোঁ কাৰণ মই জাতিটো এনেকৈ নিজৰ চকুৰ আগত ধ্বংস হোৱাটো মই নিবিচাৰোঁ বহুতে ক'ব খোজে আপোনাৰ এই কথা বতৰাবিলাক যিধৰণে আপুনি কয় বহুতে ক'ব খোজে আপুনি উগ্ৰ হিন্দুত্ববাদী সেইকাৰণে আপুনি এই ধৰণৰ কথা বতৰাবিলাক বেছি কৰিব চাওক এটা কথা উগ্ৰ হিন্দুত্ববাদী বুলি ক'লে মই আপত্তি নকৰোঁ মই হিন্দু গতিকে উগ্ৰ হ'ব পাৰোঁ কথাটো মই অকণমান কৈছোঁ যে বাংলাদেশত এটা অস্থিৰ অৱস্থাও ইয়াত চলি আছে
ভাৰত পাকিস্তান কিহৰ ভিত্তিত হৈছিলে ধৰ্মৰ ভিত্তিত পাকিস্তানত মুছলমানখিনি থাকিব ইয়াতে হিন্দুখিনি থাকিব ভাৰত হিন্দু ৰাষ্ট্ৰই এতিয়া ইমাৰ্জেঞ্চিৰ সময়ত ইন্দিৰা গান্ধীয়ে ছিকুলাৰ বুলি এটা শব্দ কনষ্টিটিউশ্যনত সোমাই দিলে সেইটো পাছৰ কথা কিন্তু ভাৰত পাকিস্তান বিভাজনৰ মূল সূত্ৰটোৱে হ'ল ধৰ্ম এক নম্বৰ কথা এইখিনি কথা কোৱা নাই কোনো মই সেইকাৰণে কৈছোঁ দৰকাৰী কথা বিভাজনৰ সময়ত ৰাইটিং হৈছিলে বহুত এনেকুৱা সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে আৰু অসমৰ প্ৰসংগত কওঁ যে তেতিয়াৰ পূব পাকিস্তানৰ পৰা বহুত মানুহ অসমলৈ গুচি আহিছিলে এই যে বিয়াত হুলস্থুল এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হৈছিলে কোন আহিব লাগিছিলে যিখিনি মানুহ এতিয়া সংকটত পৰি আছে বাংলাদেশত যিখিনি সংখ্যালঘু মানুহ বাংলাদেশত মানে এতিয়া বাংলাদেশ তেতিয়া ইষ্ট পাকিস্তান তেওঁলোকে আহিব লাগিছিলে আপুনি পৰিসংখ্যা চাব তেতিয়া বাংলাদেশৰ পৰা তেতিয়া ইষ্ট পাকিস্তানৰ পৰা অসমলৈ অহা মানুহৰ 10% হিন্দু 90% মুছলমান মুছলমানখিনি অহাৰ প্ৰয়োজন আছিল জানো মুছলমানখিনি মুছলমানৰ দেশত এই অন্যায় অত্যাচাৰ বলিত হ'ব নোৱাৰে হিন্দুখিনিয়ে হৈছিলে আৰু চাওক এটা কথা বহুতে মন নিদিয়ে অসমলৈ মানুহ আহি আছে দুটা ভাগত আহি আছে এই কথাটো কোনো মন কৰা নাই এটা হ'ল শৰণাৰ্থী আৰু এটা হ'ল অনুপ্ৰৱেশকাৰী শৰণাৰ্থীবিলাকে আহি পেলাই ইয়াতে ৰিফিউজি কেম্পত ৰেজিষ্টাৰ কৰিলে আপুনি এতিয়াও বহুত জেগাত পাব ৰিফিউজি কেম্প এতিয়াও আছে যিখিনি হিন্দু আছিলে তেওঁলোকে ৰিফিউজি কেম্পত ৰেজিষ্টাৰ কৰি পেলাই তেওঁলোকে সোমালে তেওঁলোক শৰণাৰ্থী যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোকে কিন্তু এইটো কৰা নাই ক'তো কোনো ৰেকৰ্ড নাই তেওঁলোকে মনে আহিছে তেওঁলোকে আমাৰ ভাষাত কৰে মানে পিঠিত দাগ লৈ পেলাই কাটা তাৰৰ দাগ লৈ পেলাই অহা এনেকুৱা টাইপৰ এই যে অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থীৰ মাজত ডিফাৰেঞ্চটো অসমৰ মানুহে কিয় নুবুজিলে আকৌ আছুৱে কিয় নুবুজিলে আছুৱে যে 1985ত অসম চুক্তি কৰিলে অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থী গোটেইখিনিকে ৰাখি দিলে একেটা শাৰীত কিন্তু তেওঁলোকে যদি অকল যদি চৰকাৰৰ লগত আলোচনাই কৰিছে তেওঁলোকে ক'ব পাৰিলে যে আমি অকল শৰণাৰ্থীসকলক ইয়াতে নাগৰিকত্ব দিম অনুপ্ৰৱেশকাৰীক নিদিওঁ তেতিয়াহ'লে সকলোৱে ভাল পোৱা এখন অসম চুক্তি হ'ল হয় আৰু এইটো ন্যায়সংগত হ'ল হয় আপোনাৰ 1950 চনৰ এখন আইন আছে ইমিগ্ৰেণ্টছ এক্ট বুলি এক্সপানচন ফ্ৰম আছাম তাত ক্লিয়াৰলি আছে যে যিসকল চিভিল ডিষ্টাৰ্বেঞ্চৰ মানে অত্যাচাৰ পাই পেলাই অসমলৈ আহে তেওঁলোকক পুছবেক কৰিব নালাগে যিবিলাকে অনুপ্ৰৱেশ কৰিছে তেওঁলোকক পুছবেক কৰিব লাগে খেদি পঠিয়াব লাগে এক্টতে আছে আৰু সেই এক্টখন এতিয়াও বাহাল আছে সেইখন এক কোনো পঢ়াই নাই এই কথাটো যে অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থীৰ পাৰ্থক্য লৈ পেলাই যদি আমি ডিচিশ্যন ল'লোঁ হয় আমি ছেফ থাকিলোঁ হয় কিন্তু এইটো কোনো নকৰিলে আজিলৈকে কৰা হোৱা নাই আপোনাৰ লগত কথা পাতি বহুকেইটা দিশ পৰিষ্কাৰ হ'ল বিশেষকৈ শেহতীয়াকৈ অনুপ্ৰৱেশ শৰণাৰ্থীৰ দিশটো আৰু NRC যিখন এখন শুদ্ধ NRC কেনেকৈ প্ৰস্তুত কৰিব পাৰি যিটো পৰামৰ্শ আপুনি দিলে আন এটা কথা হ'ল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত হিন্দু মুছলমানৰ কথা কয় অনুপ্ৰৱেশৰ কথা কয় কিমান কোটি অসমত অনুপ্ৰৱেশকাৰী আছে তাৰ হিচাপ দিয়ে কিন্তু ব্যৱহাৰিকভাৱে তেখেতেও এতিয়ালৈকে কোনো পদক্ষেপ ল'ব লগা পদক্ষেপখিনি লোৱা নাই এইখিনিতে আন এক প্ৰসংগ NRCৰ নামত হাজাৰ কোটি টকা ব্যয় কৰা হৈছে আৰু এই কথা প্ৰমাণ হৈছে যে NRC নামত 260 কোটিৰো অধিক টকা কেলেংকাৰী হৈছে এনে খবৰো চৰ্চা হৈছে আপুনি যিহেতু জানিব বা আপুনি গম পাব যে NRC এই কেলেংকাৰী খবৰ সাংবাদিকে প্ৰকাশ কৰিবলৈ ভয় কৰিছে
ভয় কৰা নাই, বিভিন্ন কাৰণত প্ৰকাশ কৰা নাই। NRCৰ এই কেলেংকাৰী ভাগ বিভিন্ন সময়ত সাংবাদিকেও পাইছে। মই এগৰাকী সাংবাদিক হিচাপে আপোনাক স্পষ্টকৈ সুধিব বিচাৰিছোঁ, এই ধৰণৰ কথা বতৰাবিলাক বজাৰত যি ধৰণে বিভিন্ন সময়ত চৰ্চা হয়, এই কথা বতৰাবোৰ সঁচা নেকি? মই আকৌ পুনৰাই একেটাই কথাই ক'ম যে এই বিষয়টোৰ ওপৰত তদন্ত হ'ব লাগিছিলে। এতিয়া চাওক, মই প্ৰধানমন্ত্ৰীলৈ লিখা চিঠিত বিত্তীয় কেলেংকাৰী যিটো হৈছিলে NRC তাৰ তদন্ত EDৰ হতুৱাই কৰিব কৈছোঁ, এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ হতুৱাই কৰিবলৈ মই দাবী জনাইছোঁ। কাৰণ কি, এইটো অসম পুলিচৰ সাধ্যৰ বাহিৰৰ কাম। ED এইটোত এক্সপাৰ্ট হয় যে কেলেংকাৰী হ'ল, তাৰ যিখিনি উদ্বৃত্ত পইচা সেইখিনি ক'ত ক'ত ভাগ হ'ল, কোনে কোনে পালে, এই যিটো মানি ট্ৰেইলটো বিচৰাত এক্সপাৰ্ট EDহে। গতিকে এই কথাটো EDৰ জৰিয়তে যদি তদন্ত কৰা হয়, তেতিয়াহ'লে এই যিটো হিন্দীত কোৱা হয় দুধ কা দুধ পানী কা পানী, সেইটো হৈ যাব, যে স্পষ্ট হৈ যাব যে কোনে ক'ত কিমান পালে। আৰু যিহেতু এটা বৃহৎ পৰিমাণৰ অৰ্থ ইয়াত জড়িত হৈ আছে, বহুত টকা পইচা, গতিকে ইয়াত ভাগ লোৱা মানুহৰো সংখ্যা খুব কম নহ'ব। সেইসকলৰ ভিতৰত বিভিন্ন সংগঠনৰ নেতা হ'ব পাৰে, সাংবাদিক হ'ব পাৰে, কোনোবা নেতা হ'ব পাৰে, পলিটিকেল নন পলিটিকেল, ঠিকাদাৰে এনেই ভাগ পায়। মই 260 কোটি টকা যিটো কেলেংকাৰী CAGয়ে কৈছে, তাত কিন্তু এই ঠিকাদাৰৰ কমিশ্যনটো নাই দেই। সেই ঠিকাদাৰৰ কমিশ্যনটো আকৌ বেলেগ। আপুনি নিশ্চয় ধৰিব পাৰিছে যে কাম কৰিলে এটা ঠিকাদাৰৰ প্ৰফিটৰ পৰাও বহুতে চান কাঢ়ে, সেইটো বেলেগ। এইটো অকল প্ৰতীক হাজেলাৰ নেতৃত্বত হোৱা কেলেংকাৰী ডেফিনেটলি। কাৰণ তেওঁ কথাটো হ'ল এনেকুৱা, মই কাম কৰিলোঁ তেওঁৰ লগত আৰু এই বছৰ। আপোনাক আৰু এটা কথা সুধোঁ, প্ৰতীক হাজেলাই বিভিন্নজনক এই NRC যেতিয়া উন্নীতকৰণৰ কাম চলিছিলে পইচা পাতি দিব লগা হৈছিল, আপুনি দিব লগা হৈছিল নেকি? নাই, মই কথাটো হ'ল এনেকুৱা, মই আপোনাক কৈছোঁ যেতিয়া যে মই 2017 চনত তাৰ পৰা ওলাইছোঁ, 2016 চনৰ পৰা মই তেওঁৰ লগত মনোমালিন্য আৰম্ভ হৈছিলে। তেতিয়ালৈকে আমি একো গম পোৱা নাছিলোঁ। যেতিয়া গম পালোঁ, যেতিয়া আমি ফাইলত লিখা আৰম্ভ কৰিলোঁ যে এইটো অকণমান চাব লগা হৈছে, বিত্তীয় আমাৰ ছিনিয়ৰ FA থাকে, FAO থাকে, এনেকুৱা ফাইনেন্সিয়েল এইবোৰ চোৱা, তেওঁলোকক আমি ডিৰেকশ্যন দিছিলোঁ যে এইখিনি চাব লাগে ভালকৈ। ইয়াত মানে ডাইৰেক্টৰ সেই তেতিয়া এক্সিকিউটিভ ডিৰেক্টৰ। গতিকে তেনেকুৱা ইনষ্ট্ৰাকশ্যন দিওঁতে প্ৰতীক হাজেলাই নিশ্চয় ভাল পোৱা নাছিলে, আৰু সেইকাৰণে আমাৰ মনোমালিন্যখিনি হৈছিলে। সেইকাৰণে মই আঁতৰি গ'লোঁ। এই ঘটনাটো 2016 মাজভাগৰ পৰা হৈছে, মই যিটো মোৰ ধাৰণা। অৱশ্যে তেতিয়ালৈকে আমি এটা পাইছিলোঁ যে ডাটা এণ্ট্ৰি অপাৰেটৰ যিসকল আছিলে তেওঁলোকে আন্দোলন কৰিছিলে তেওঁলোকক কম দৰমহা দিয়াৰ কাৰণে। তেওঁলোকক বহুত কম দৰমহা দিয়া হৈছে। এইটো আমিও বস্তুটো হেৰি কৰিছিলোঁ, প্ৰতীক হাজেলাৰ আগত পেছ কৰিছিলোঁ যে তেওঁলোকক সঁচাকৈ দৰমহা কম দিয়া হৈছিল। সেই দৰমহা কম দি পেলাইতো 155 কোটি টকা এটা প্ৰতিষ্ঠানে ইয়াৰ পৰা হেৰি হ'ল, যিটো চাইফানিং অফ বুলি কয়, যে সেইখিনি কোনোবাই খালে 155 কোটি টকাৰ হিচাপ CAG দিয়া হিচাপ। তাৰমানে ডাটা এণ্ট্ৰি অপাৰেটৰে পাব লগা আছিল সেই 155 কোটি টকা, কিন্তু তেওঁলোকক নিদি পেলাই কোনোবা বেলেগে পালে, মধ্যভোগীয়ে পালে। ধন্যবাদ হিতেশ দেৱ শৰ্মা ডাঙৰীয়া, আপুনি অত্যন্ত ব্যস্ততাৰ মাজত অতি স্পষ্ট ভাষাত আপুনি এই কথাখিনি ক'লে। আমি আশা কৰিম অসমৰ জাতীয় জীৱনৰ বাবে অতি সংবেদনশীল, বিশেষকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ এই কথাখিনিয়ে অসমৰ সমাজ জীৱনত চুই যাব। আৰু আপোনাকো ধন্যবাদ জনাইছোঁ, অৱসৰৰ পাছতো এই বিষয়টোক ধাৰাবাহিকভাৱে আপুনি চাই আছে, এই বিষয়টোক লৈ সজাগ সচেতন কৰিবৰ কাৰণে চেষ্টা কৰি আছে। কোনোবাই ক'লেও আপুনি কোৱাৰ দৰে এয়া অৰণ্য ৰোদন বুলি কোনোবাই আখ্যা দিলেও আমি ভাবোঁ আপোনাৰ স্থিতিয়ে
অসমৰ সমাজ জীৱনক অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰিব পৰাকৈ মানুহৰ মন মগজু আৰু বিবেকৰ দুৱাৰ খুলি দিব পৰাকৈ এক পৰিৱেশ সৃষ্টি কৰিব। ধন্যবাদ। ধন্যবাদ।